ধন্যবাদ 100% 100% প্ৰথমতে মই এটা কথা বন্ধ কৰি দিয়ক অলপ কথা বন্ধ কৰি দিয়ক সত্য নাই মই উজনি অসমৰ শদিয়াৰ পৰা গৈ 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 ধুবুৰী পালো ধুবুৰীৰ পৰা ঘূৰি আহি টিং আহিলো এতিয়া চামগুৰি আহিলো ইয়াৰ পাছত মই কলিয়াবৰ যাম মই উজনিৰ পৰা নামনিলৈ গৈছো নামনিৰ পৰা ঢিঙলৈ আহিছো সব ঠাই মানুহে কৈছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলোৱা হ'ব এনেকৈ ডাঙৰ চকী এখনত প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাক বহুৱাম তেওঁৰ ওপৰতে বদৰ চাহেবক বহুৱাই দিম বদৰ চাহেবৰ বহুত ৱেট আছে সেই ওজনতে হিমন্তৰ অৱস্থা কাঢ়ি লৈ যাব তাৰপাছত দুইজনকে এনেকে গামোচাৰে বান্ধিম এইফালে হিন্দু থাকিব এইফালে মুছলমান হয়নে নহয় অসমৰ ৰাইজ থাকিব ৰাইজে এনেকে ধৰিম এনেকে 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 বহুত হল হিন্দু মুছলমানৰ ৰাজনীতি হয়নে নহয় বহুত হল হিন্দু মুছলমানৰ ৰাজনীতি আমাক আৰু হিন্দু মুছলমানৰ ৰাজনীতি নালাগে আমাক আৰু হিন্দু মুছলমানৰ ৰাজনীতি লাগিব নেকি আমাক লাগে উন্নয়নৰ ৰাজনীতি হয়নে নহয় হয়নে নহয় হয়নে নহয় সেইকাৰণে আমি তিনি গগৈ আহিছো গৌৰৱ গগৈ অখিল গগৈ নুৰিনজ্যোতি গগৈ তিনি গগৈ লগ হৈ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ উলিয়াবলৈ আমি সাজু হৈ পৰিছো মই আপোনালোকক অনুৰোধ জনাইছো মোৰ মৰমৰ ভতিজা তানজিল হুছেইনক আপোনালোকে এবাৰ ভোট দিয়ক তানজিল হুছেইনক জিকাই দিয়ক এইবাৰ আমি গৌৰৱ অখিল আৰু নুৰিনজ্যোতি গগৈয়ে তানজিলক লগত লৈ আপোনালোকৰ সামগ্ৰীৰ উন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰিম যদি আপোনালোকে আমাৰ তিনি গগৈক জোকাই দিয়ে মই অখিল গগৈক কৈছো যে আপোনালোকে যে মহিলাবিলাকে যে আপোনালোকে যে 1250 টকাৰ অৰুণোদয় পায় যিবিলাকে পাইছে পাই থাকিব যিবিলাকে নাই পোৱা তেওঁলোককো সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব অসমৰ 100 গৰাকী মহিলাৰ ভিতৰত 100 গৰাকী মহিলাক অৰুণোদয় দিম আৰু এতিয়া 1250 টকাকে দি আছে আমাৰ চৰকাৰ কলে 3000 টকাকে অৰুণোদয় দিম ভাল হ'বনে বেয়া হ'ব অকল মহিলাসকলক নহয় যাৰ বয়স 65 বছৰ হৈ গৈছে যি বৃদ্ধ পেঞ্চন পায় বয়সীয়াল মানুহৰ বৃদ্ধ পেঞ্চন হিমন্ত বিশ্ব শৰ্মাই দিয়ে 250 টকা হয়নে 250 টকাত আজিকালি কি পায় হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাৰ একাপ চাহৰ দাম 2500 টকা তেওঁ একাপ চাহত খৰচ কৰে 2500 টকা আৰু আমাৰ দেউতাহঁতক আমাৰ মাহঁতক দিয়ে 250 টকা আমি যদি চৰকাৰ কৰো প্ৰত্যেকজন বৃদ্ধ পেঞ্চনত প্ৰত্যেকজন বয়োজ্যেষ্ঠ লোকক আমি 3000 টকাকৈ বৃদ্ধ পেঞ্চন দিম
লৈছে মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছেনে নাই? আছেনে নাই? হিমন্ত বিশ্বই কৈছিল যে সকলোৰে ধাৰটো মাৰি দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু মাৰিলে নেকি? নামাৰিলে। মই আপোনালোকক কথা দিছো, আমাৰ চৰকাৰ হলে 6 মাহৰ ভিতৰত মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি শেষ কৰি দিয়ে। ভাল হ'বনে বেয়া হ'ব? কিন্তু অকল অৰুণ ৰজা মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰিবৰ কাৰণে চৰকাৰ নহয়, চৰকাৰ কেনে হ'ব? আমাৰ চৰকাৰ যদি হয় 2 বছৰৰ ভিতৰত অসমত NRC-খন সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হ'ব। ভাল হ'বনে? আৰু NRC-খন সম্পূৰ্ণ কৰি এক মিনিট মই কৈ আছো তেওঁলোকে মোক কৈছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মই কথা দিছো আমাৰ চৰকাৰ হলে 6 মাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া অপৰাধীহঁতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব। তাৰ কাৰণে 3 মাহৰ ভিতৰত নতুনকে চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰত্যেক দিনাই কোৰ্টৰ কাৰ্যবিৱৰণী চলোৱা হ'ব, ডে টু ডে কোৰ্ট চলোৱা হ'ব। আৰু 6 মাহৰ ভিতৰত যি অপৰাধীয়ে আমাৰ জুবিন দাক হত্যা কৰিলে তেওঁলোকক ফাঁচি বা যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শুনিলক, এইবাৰ যিসকল মানুহ অসমলৈ 1971 চনৰ 25 মাৰ্চৰ আগতে আহিছে তেওঁলোকৰ নাম সকলোকে NRC-ত ভৰাম। তেওঁলোকক এখন আইডেণ্টিটি কাৰ্ড দি দিম। সেই আইডেণ্টিটি কাৰ্ড থাকিলে হিন্দুৱে হওক মুছলমানে হওক 71 চনৰ আগত ৰখা মানুহক কোনেও ক'তো ডিষ্টাৰ্ব কৰিব নোৱাৰিব। ভাল হ'বনে? ভাল হ'বনে? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। আৰু কি কৰা হ'ব? আৰু যিবিলাক পৰিয়ালে এই আইডেণ্টিটি কাৰ্ডখন পাব তেওঁলোকক এবছৰৰ ভিতৰত নিজৰ সকলো মাটিৰ পট্টা দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মাটিৰ পট্টা লাগিবনে নাই? মাটিৰ পট্টা লাগিবনে নাই? মই খেতিয়ক সংগঠনৰ মানুহ, আপোনালোকক প্ৰতিশ্ৰুতি দিছো এবছৰৰ ভিতৰত অসমৰ সকলো খেতিয়ককে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভাল হ'বনে? ভাল হ'বনে? ভাল হ'বনে? ভাল হ'ব। তেতিয়াহ'লে 1 নম্বৰ 6 মাহৰ ভিতৰত জুবিন দাৰ প্ৰতি ন্যায় দিয়া হ'ব। 2 নম্বৰ অসমৰ সকলো মানুহক যিবিলাক 71 চনৰ আগত আহিছে তেওঁলোকক NRC-ত নাম ভৰ্তি কৰা হ'ব। 3 নম্বৰ সকলো মানুহকে এখন আইডেণ্টিটি কাৰ্ড দিয়া হ'ব। 4 নম্বৰ মহিলাবিলাকৰ যিটো অৰুণোদয় আছে অৰুণোদয়বিলাক 3,000 টকাকে সকলো মহিলাক দিয়া হ'ব। আৰু 5 নম্বৰ অসমৰ সকলো বয়োবৃদ্ধ মানুহক যাৰ 65 বছৰ হৈছে সকলোকে 3,000 বৃদ্ধ পেঞ্চন দিয়া হ'ব। আটাইতকৈ ডাঙৰ যিটো কাম কৰা হ'ব, এতিয়া বিজেপি চৰকাৰৰ দিনত টুপি থাকিলে, দাড়ি থাকিলে, লুঙি থাকিলে আমাৰ চামগুৰিৰ পৰা গুৱাহাটীলৈ যাবলৈ যে ভয় লাগে, লাগেনে নাই? বিজেপি RSS মাৰিব বুলি ভয় লাগেনে নাই? মই আপোনালোকক কথা দিছো, আমাৰ চৰকাৰ কোৱাৰ পাছত হিন্দু মুছলমান সকলোৱে ভয়মুক্তভাৱে অসমত থাকিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু আটাইতকৈ শেষত এটাই বাক্য কওঁ, আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব। দিব লাগিবনে নাই? ভালকে কওক। হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগিবনে নাই? হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগিবনে নাই? হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগিবনে নাই? এই মহিলাবিলাকে ভালকে কোৱা নাই। হিমন্ত বিশ্ব শৰ্মাক
জেলত দিব লাগিব নে নাই? লাগিব নে নাই? হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই পুলিচৰ জিম্মাত থকা ল'ৰাবিলাকক, বিশেষকৈ মুছলমান মানুহবিলাকক ৰাতিয়ে যে গুলীয়াই হত্যা কৰিছিলে, এনেকুৱা 80জন মানুহক গুলীয়াই হত্যা কৰিছিলে, এই 80টা কেছ হিমন্তৰ ওপৰত ঠুকি দিয়া হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক এমাহৰ ভিতৰত জেল দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়া জেললৈ যাব, মই 1 কেজি আপেল কিনিম, আধা কেজি আঙুৰ কিনিম, 1 বটল পানী ল'ম, আৰু জেলত গৈ খবৰ ল'বলৈ যাম, সুধিম হিমন্ত দা এতিয়া কেনে আছে। বহুত অত্যাচাৰ কৰিলে হিমন্তই, বহুত অত্যাচাৰ কৰিলে হিমন্তই, হয়নে নহয়? এই অত্যাচাৰৰ প্ৰতিশোধ লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? চৰকাৰ গঠনৰ এমাহৰ ভিতৰত হিমন্তক জেলত দিয়া হ'ব। ভাল হ'বনে ৰাইজ? ভাল হ'বনে ৰাইজ? ভাল হ'বনে ৰাইজ? যদি ভাল হয় আপোনালোক সকলোকে এটা হাত টানি বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শেষত কামদিল আৰু মই একেলগে এটা শ্লোগান দিম। সকলোৱে নিজৰ ঠাইত বহি জিন্দাবাদ ক'ব। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। কামদিল ভাই জিকাবনে? 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 ধন্যবাদ। জয় আই অসম।